উচ্চত সমৰ্থন কৰিছোঁ কিয় অসমৰ বনাঞ্চল অসমৰ ৰাইজে ভক্ষণ কৰিব নোৱাৰে কিয় অসমৰ এইটো আমাৰ সম্পদ এইটো ৰাইজৰ কাৰণে নহয় এটা বনাঞ্চল হাবিত বনৰীয়া জন্তুসকলে থাকিব কি ক'ব এই মুহূৰ্তত আমি বনাঞ্চল উদ্ধাৰ হোৱাৰ কাৰণে আমি মহা আনন্দিত পাইছোঁ আৰু আগন্তুক দিনত বনাঞ্চল উদ্ধাৰ হোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যাতে অসমৰ বনাঞ্চলবিলাক উদ্ধাৰ হয় আৰু আমাৰ অসমত যাতে ভৱিষ্যত উন্নত হয় এই কাৰণে এক প্ৰকাৰ আপুনি উচ্ছেদক সমৰ্থন কৰিছে উচ্চত সমৰ্থন কৰিছোঁ কিয় অসমৰ বনাঞ্চল অসমৰ ৰাইজে ভক্ষণ কৰিব নোৱাৰে কিয় অসমৰ এইটো আমাৰ সম্পদ এইটো ৰাইজৰ কাৰণে নহয় এটা বনাঞ্চল হাবিত বনৰীয়া জন্তুসকলে থাকিব তাতে মানুহ কোনো থাকিবৰ কাৰণে অধিকাৰ নাই নহয় তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যি উচ্ছেদ অভিযান আৰম্ভ কৰিছে সেয়া আপুনি পূৰ্ণ সমৰ্থন মই পূৰ্ণ সমৰ্থন জনাইছোঁ তো কি ক'ব এতিয়া মুখ্যমন্ত্ৰীক কি ক'ব আমি মুখ্যমন্ত্ৰীক মানে অশেষ ধন্যবাদ জনাইছোঁ যাতে আমাৰ অসমৰ বনাঞ্চলবিলাক সকলো বনাঞ্চল যাতে উদ্ধাৰ হয় আমাৰ হাবিত যাতে বনৰীয়া জন্তুবিলাক পোহপালি হয় সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ অসমৰ বনাঞ্চলবিলাক উদ্ধাৰ হয় আপোনাৰ নাম কি আছিলে মোৰ নাম নুৰুল ইছলাম ঘৰ ক'ত আপোনাৰ বহলপুৰ জিলা জিলা ধুবুৰী